ওম শান্তি আজি কথা পাতিম নাম্বাৰ 8ৰ বিষয়ে দে প্ৰথমতে জানি লব বিচাৰিছো নাম্বাৰ 8ৰ আপোনাৰ অকমান ব্যক্তিজনৰ বিষয়ে আপুনি এজন ন্যায়পৰায়ণ ব্যক্তি চাওক এনেকুৱা তাৰ মানে আপোনাক কোনেও ইমান সহজে তেল মাৰি আপোনাৰ দ্বাৰা কাম কৰাব নোৱাৰে আপুনি লাগিলে কি কম আপুনি লাগিলে দুখাজ নোখোৱাকৈ থাকিব কিন্তু বেলেগৰ তেল মৰা বেলেগৰ কেতিয়াও বেলেগৰ দ্বাৰা আপুনি প্ৰভাৱিত নোহোৱা মানুহ সাংঘাতিক আপোনাৰ এই ন্যায় পৰায়ণতাৰ কাৰণে আসলতে আপুনি অতি পাৱাৰফুল আপোনাৰ গ্ৰহ বুলি মনা যায় আপোনাৰ অধিপতি হৈছে শনি মহাৰাজ শনি বুলি যাক কোৱা যায় শনি অবিহনে একোৱে নহয় আসলতে জীৱনত শনি নহলে একোৱে নহয় বুলি কয় যাক টকা পইচা নাম্বাৰ লগতো ৰিলেট কৰা যায় কাৰণ আজি যিমান কনষ্ট্ৰাকচন হৈছে যিমান ডাঙৰ বিল্ডিং হৈছে যিমান ডাঙৰ কাম হৈছে কনষ্ট্ৰাকচন লেভেলত দেখক আপুনি বেজ লেভেলত একদম ৰুট লেভেলত তাত কিন্তু শনিৰ প্ৰভাৱ নোহোৱাকৈ একো কামেই নহব তাৰ মানে আপোনাৰ সিম্বলটোই হৈছে আপুনি খুব বেছি হাৰ্ড ওয়াৰ্কাৰ যাক আপোনাৰ একদম কি বুলি কব পাৰি হাৰ্ড ওয়াৰ্কাৰ আপুনি বহুত কষ্ট কৰিব পাৰে বহুত মেহনত কৰিব পাৰে আপুনি সাংঘাতিক মেহনতি হয় আৰু আপুনি জানে আপুনি হাৱাত আপোনাৰ জীৱন যে নচলে হাৱাত যে মানুহৰ জীৱন নচলে সেইটো আপুনি খুব ভালকে জানে আপুনি জানে শুই উঠাৰ পৰা যে ৰাতিলৈকে মানুহৰ জীৱনত কি চলে কেনেকুৱা কাম কৰিবলৈ কাম নকৰিলে যে নহয় আসলতে প্ৰতিটো কথাত ঘৰখনৰ পৰা লৈ আপুনি সকলো যে কাম নিজে কৰিব লাগে সেইটোৰ প্ৰতি আপুনি সাংঘাতিক সচেতন গতিকে সেইবাবে আপুনি এলেহুৱা মানুহক বৰ বেছি ভাল নাপায় যিসকলে এনে এলাহত বহি থাকে কাম বন নোহোৱাকে থাকে তেওঁলোকৰ প্ৰতি আপোনাৰ বৰটা আপোনাক ইমানটা ঠিক নাপায় আপুনি তেনেকুৱা ব্যক্তিক দে জনাব আকৌ কম যে কাৰোবাৰ মিলিবও পাৰে কাৰোবাৰ নিমিলিবও পাৰে গতিকে জনাবচোন গতিকে আপুনি হৈছে খুব বেছি ডিসিপ্লিন আৰু হাৰ্ড ওয়াৰ্কিং ডিসিপ্লিন তাৰ মানে আপুনি ৰুমৰ পৰিপাটি আপুনি ৰুমটো একদম পৰিপাটি কৰি ভাল পাব আপুনি সকলো বস্তু ঠিক ঠাককে ৰাখি ভাল পাব ডিসিপ্লিনত নিজেও থাকি ভাল পাব সময়ত খোৱা বোৱা কৰা আপুনি ৰুটিনত থাকি ভাল পাব আপুনি যেটো কাম ৰাতিপুৱা ভাবি ললে যে মই এইটো সময়ত কৰিম আপুনি সেই সময়ত গৈ পেলাই আপুনি কৰিব একদম সাংঘাতিক ডিসিপ্লিন পাংচুৱেল আৰু হাৰ্ড ওয়াৰ্কিং হয় আৰু কনসিস্টেন্সি ৰাখে সদায় কামত মানে কি আপুনি এনেকুৱা নহয় আজি কামটো কৰিলো এৰি দিলো আপুনি যদি বহুত কষ্ট কৰি এটা ঠাইলে যাব লগা হয় সদায় কিবা এটা কামৰ বাবে আপুনি সেই কষ্ট কৰি যাব তাৰ মানে আপুনি সাংঘাতিক কষ্ট কৰিব পৰা এজন ব্যক্তি কষ্ট কৰে আপুনি ফিজিক্যাল লেবাৰ বুলি কওক এটা ফিজিক্যালি শাৰীৰিক পৰিশ্ৰমে হওক মেন্টাল পৰিশ্ৰমে হওক আপুনি সব কৰিব কিবা এটা যদি আপুনি বিষয় পালে তাক আপুনি এনেই নেৰে এটা মানে আপুনি তাৰ ওপৰত খুঁটি নাটি মাৰি সকলো জানি বুজি তাৰ ওপৰত জ্ঞান আহৰণ কৰি তাৰ হেতুক আপুনি খুব ভালকৈ আপুনি আহৰণ কৰে সেইভাবে কি হয় চাবচোন যিয়ে হাৰ্ড ওয়াৰ্কিং কৰে তেওঁৰ সফলতা কিন্তু বৰ ফটককে নাহে কয় নহয় সাকসেছৰ কোনো শৰ্টকাট নাই আপোনাৰ ক্ষেত্ৰত সেই কথাটো আপোনাক খাটে সাকসেছৰ देयर इज नो শৰ্টকাট অফ সাকসেছ গতিকে সাকসেছৰ কোনো শৰ্টকাট নাই হেতু আপোনাৰ ক্ষেত্ৰত খাটে আপুনি জানে সাকসেছ কাক কয় আসলতে আৰু আসল সাকসেছ গুটে গ্ৰহৰ ভিতৰত হতে নাম্বাৰৰ ভিতৰত আসল সাকসেছ ৰিয়েল সাকসেছ আপুনি পায় কিন্তু পলমকে পায় দুটা ফ্যাক্টৰ হ'ব পাৰে এটা হৈছে জন্ম হৈ বহুত বেছি পাই যায় নতুবা আপুনি যদি জন্ম হোৱাৰ পিছত একো পোৱা নাই বা আপুনি মনৰ যি আশা আকাংক্ষা পূৰ্ণ হোৱা নাই আপোনাৰ 35 বছৰ পিছত কিন্তু আপোনাৰ ভাগ্য উদয় হ'বলৈ আৰম্ভ হৈ যাব ভাগ্য উদয় 35 বছৰ পিছত কিন্তু আজি আৰম্ভ যে হ'ব হেয়া কিন্তু আৰু ফটককে নৰখে হেয়া কিন্তু আপোনাৰ আমৰণ কাল চলিব গতিকে এয়া হৈছে আপোনাৰ কথা আপুনি 35 বছৰৰ পিছত আপোনাৰ সাংঘাতিক সফলতা সাকসেছ সম্পত্তি কৰ্মৰ পৰা আদি কৰি সকলো ফালৰ পৰা আপোনাৰ দহু দিশে উন্নতি হয় 35 বছৰৰ পিছত আৰু যি সকলে আগতেই পাইছে কিছুমানে জন্ম হৈ সকলো পায় বা জন্ম হোৱাৰ পিছতে সেই সাকসেছ কিনি পায় প্ৰথম অৱস্থাত কিন্তু বহুতৰে আসলতে 35 বছৰ পিছতহে আসলতে কি হয় ভাগ্য উদয় ভাগ্য মানে কি যি হাৰ্ড ওয়াৰ্ক কৰিলে তাৰ ফল খাব আপুনি এতিয়া দে এনেকুৱা নহয় আপুনি যেনতেনে আজি অকমান কষ্ট কৰিলে মোক ফলটো এতিয়াই দিয়া তেনেকুৱা ধৰণৰ ব্যক্তি আপুনি নহয় যেটো হেবাবে এই নাম্বাৰটোক স্লো নাম্বাৰ বুলি কয় স্লো ইন দা সেন্স মানে কি যেতিয়া আপুনি মেহনত কৰিব তাৰ ফলটো অকমান দেৰিকে দিয়ে হেবাবে তাক স্লো নাম্বাৰ বুলি কোৱা যায় স্ট্ৰাগলিং নাম্বাৰ বুলি কোৱা যায় সংঘৰ্ষ কি জীৱনৰ স্ট্ৰাগল কি কেনেকে হাৰ্ড ওয়াৰ্ক কৰি কষ্ট কৰি মানুহে জীৱনত আসলতে কেনেকে জীৱন চলায় হেয়া আপোনাৰ বাহিৰে বেলেগ কোনো অনুভৱ কৰিব নোৱাৰে গতিকে আপুনি কেনেকুৱা জানে নে ঘৰত ধৰক 10 জনী মান যদি কাম কৰা মানুহ আছে আপুনি কিন্তু
সমানে কাম কৰা মানুহ তাৰ লগতে দেই এনেকুৱা ধৰণৰ আপুনি ব্যক্তি আপুনি এনেই নাথাকে তাৰমানে হাতে কামে আপুনি লাগি যাব দেই তেনেকুৱা ধৰণৰ ব্যক্তি তাৰপিছতে কম আপোনাৰ এইবাৰ কিন্তু নেম ফেম গভৰ্ণমেণ্ট জব ইত্যাদিৰ ফালৰ পৰা কিন্তু ভাল মংগল আপোনাৰ মিত্ৰ হয় মংগল যেটো আপোনাৰ মিত্ৰ গ্ৰহ হয় গতিকে আপোনাক সকলো ফালৰ পৰা সহায় কৰিব যিবিলাক আপুনি ভাবি আছিল ইমান দিনে যে এইটো কৰিম হেতু কৰিম লাগিও আছিল পৰা নাছিলে সাপোজ 2024 ত আপুনি বহু কাম কৰিছে 2023 ত কিবা কিবি কৰিছিল নহল ইয়াত এইবাৰ কিন্তু আপুনি আংশিক হলেও কিন্তু তাৰ ৰিজাল্ট পাব জনাবচোন যিসকলে 23-24 ত পৰিকল্পনা কৰিছিল এতিয়া কিবা আংশিক হলেও ফল কিন্তু আপুনি পাব গোটেই বছৰটো বাৰু পৰি আছে পাবলৈ দেই গতিকে নেম ফেম পাব আপুনি বেলেগ বেলেগ সেক্টৰত সাপোজ আপুনি বহু দিনৰ পৰা কিবা এটা জ্ঞানৰ চৰ্চাত আছিল কিবা এটা আপুনি কৰি আছিল যত আপোনাক কোনো নাজানিছিলে যিকোনো লাইনত আপুনি কাম কৰি আছিল এবাৰ কিন্তু আপোনাৰ নেম ফেম অলপ হলেও আপোনাৰ আহিব কিন্তু এটা কথা আপোনাৰ হয় দে যেতিয়া কিন্তু দিয়ে আপোনাৰ যেতিয়া শনি মহাৰাজে দিয়ে বুলি কয় একে চাপ্পৰ ফালি দিয়ে বুলি কয় তাৰ মানে সাকসেস যেতিয়া আপোনাৰ আহিব নহয় হি কিন্তু একদম কন্টিনিউয়াস হ'ব গতানুগতিক ধাৰাবাহিক হ'ব নৰখিব দেই এইটো কথা এতিয়াই কৈ থৈছো খুব ভাল খবৰ এইটো আপোনাৰ কেইটামান নেগেটিভ পইণ্টৰ কথা কওঁ যিটোৰ বাবে আপুনি জীৱনত বহুত ভুগিবলগীয়া হয় প্ৰথমটো হৈ গৈছে যে জেদ ভাৱটো আপোনাৰ মনৰ পৰা আঁতৰাব লাগিব দেই জেদটো আচলতে কিয় হয় আপুনি অকমান অভিমানী হৈ জেদি হৈ যায় আৰু জেদি যদি আপুনি হৈ যায় যেটো আপুনি হাৰ্ড ওয়াৰ্কিং কনসিস্টেন্সি লেভেল মেইনটেইন কৰা মানুহ জেদটোক আপুনি বহুত দিনলৈ লৈ চলিব পাৰে কিন্তু সেইবাবে এবাৰ দেখা গৈছে আপোনাৰ যদি জেদ ভাৱ আছে আপুনি কিন্তু মেডিটেশনৰ দ্বাৰা কিন্তু আপুনি সংকল্পৰ যোগেদি কিন্তু আপুনি জেদ ভাৱক কিন্তু কমাব লাগিব তাৰোপৰি আপুনি অকমান আনে যি কয় তাকে কবলৈ কথা আপুনি মানিবলৈ টান পায় চাওক আপোনাৰ নাম্বাৰে হৈছে আপুনি যদি চাকৰি কৰে উকিল মেজিস্ট্ৰেট জাজ এনেকুৱা ধৰণৰ চাকৰিত যদি আপুনি আছে বা আপুনি কৰিব বিচাৰে আপোনাৰ কাৰণে খুব বেছি ভাল আপোনাৰ কাৰণে পাৰফেক্ট লাইনটো হৈছে উকিল জাজ মেজিস্ট্ৰেট বা আপুনি যেটো মানে ল আইন বিষয়ক যিকোনো আপুনি কাম যদি কৰিব বিচাৰে আপোনাৰ কাৰণে কিন্তু খুব বেছি ভাল এটো দে কাৰণ আপুনি আনৰ কথা মানিবলৈ টান কোনে পাব আনৰ কথা ফটকে কোনে না মানিব যেতিয়া নিজৰ এটা বিচাৰ বুদ্ধি থাকিব সেইজনে না মানিব গতিকে আপুনি আনৰ কথা মানিবলৈ টান পায় বাবে আপোনাৰ কিন্তু অকমান শত্ৰু বেছি থাকে দে কেতিয়াবা কি হয় আনৰ কথাবিলাক আমি যেতিয়া ইগনোৰ কৰিম বা আমি যেতিয়া অপোজ কৰিম বা আমি যেতিয়া মানি লবলৈ টান পাম তেতিয়া আমাৰ কোনো শত্ৰু বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে কিন্তু আপুনি সেইটো বিষয়ত বৰ বেছি গুৰুত্ব নিদিয়ে এই কাৰণে নিদিয়ে কাৰণ আপুনি ন্যায়পৰায়ণ আপুনি কেতিয়াও কাৰো নেগেটিভ অহিত চিন্তা কৰি পেলাই কথাটো মানি লবলৈ বাধ্য নহয় এই কাৰণে আপুনি সেইটো পৰ্যালোচনা কৰিব আপুনি চাব এটোত ন্যায় কিমান আছে যুক্তিসংগত হয় নে নহয় আপুনি তেনেকে ধৰণৰ বস্তুটো সদায় ভাবে আৰু আপোনাৰ বাবে হেকটা লাইন টিচিং আপুনি এজন খুব ভাল শিক্ষকও হ'ব পাৰে অধ্যাপক হ'ব পাৰে অধ্যাপিকা হ'ব পাৰে খুব ভাল শিক্ষক আদৰ্শবাদী শিক্ষক বুলি যাক কোৱা হয় সেইজন হ'ব পাৰে দে গতিকে এইবাৰ আপোনাৰ যদি কিবা প্ৰমোশন আছে কিবা যদি আপুনি ভাবিছে যে এবাৰ মই চাকৰিও চেঞ্জ কৰো আপোনাৰ কাৰণে কিন্তু ভাল সুবিধা আছে আপুনি কিন্তু এই বৰ্ষতে কিন্তু কৰি ল'ব পাৰে কাৰণ আহিবলগীয়া 2026 বৰ্ষটো আপোনাৰ বাবে অকমান জটিল নাম্বাৰ বুলি গণ্য কৰা হ'ব যেটো এক সংখ্যা আহিব গতিকে এই এতিয়া আপুনি যি ইচ্ছা কৰে এতিয়া আপুনি সেইখিনি কৰি ল'ব পাৰে তাৰোপৰি এই বৰ্ষত আপোনাৰ দেখা গৈছে বডি পেইন তাৰ মানে এই গাৰ যে অকমান যে উঠি ৰাতিপুৱা শুই উঠোতে আপোনাৰ বডি পেইন হ'ব পাৰে বা আপোনাৰ অকমান মানে গা বিষ কিবা বিষ এনেকুৱা ধৰণৰ আপোনাৰ দেখা গৈছে আৰু আপোনাৰ অকমান পেটৰ সমস্যাও দেখা গৈছে বদহজম গ্যাস্ট্ৰিক টাইপৰ আলচাৰ টাইপৰ বা এনেকুৱা ধৰণৰ আপোনাৰ দেখা গৈছে আপুনি যদি গাড়ী চলাই অকমান সাৱধানে গাড়ী চলাব স্পিডত নচলাব হিচাপত চলাব খুঁয়ে বাৱে আগে পিছে চাই পেলাই আৰামত চলাব কিন্তু এই বৰ্ষটো আপোনাৰ মেহনত আছে এই বৰ্ষটো আপোনাৰ সাংঘাতিক মেহনত আছে কিন্তু শনি হৈছে অপৰম্পাৰ মানে একদম ইনফিনিট সাকসেস যাৰ কোনো লিমিটেশন নাই ইমান বেছি কৃতকাৰ্যতা শনিৰ মানে প্ৰভাৱত আমি জীৱনত লাভ কৰিবলৈ সক্ষম হওঁ হেয়া আপোনাৰ সোনকালে আহি আছে গতিকে আমি জানো শনি গ্ৰহৰ অবিহনে এই পৃথিৱী নচলিব গতিকে এইখিনি সময়ত আপোনাৰ এইবাৰ হৈছে নলেজ যিকোনো এটা নতুন আপুনি জ্ঞানত খুব বেছি সোমাই যোৱাৰ এবাৰ সম্ভাৱনা দেখা গৈছে যিকোনো জ্ঞান হ'ব পাৰে ধৰক এটা শৰীৰ চৰ্চা মনৰ চৰ্চা বেলেগ আধ্যাত্ম
বেলেগ হিলিং ইণ্ডাষ্ট্ৰি হওক বেলেগ কিবা শিক্ষা জগতৰ লগত জড়িত যিকোনো বস্তুত আপোনাৰ নলেজ আপুনি গেইন কৰাৰ সম্ভাৱনা আছে আৰু এই বৰ্ষত কিন্তু নতুনকৈ একো একশ্যন নল'ব যিবিলাক আপুনি ইতিমধ্যে প্লেন কৰিছিল যিবিলাক আপোনাৰ ছাকচেছ হোৱা নাছিল সেইবিলাকত লাগি থাকক নতুন প্লেনিং এই বৰ্ষত নল'ব কিয় জানেনে নতুন প্লেনিং যদি আপুনি এই বৰ্ষত কৰে বা একশ্যন কিবা লয় সেইটো আকৌ অহা বছৰহে আপুনি ছাকচেছ হ'ব কিন্তু অহা বছৰটো অকণমান আপোনাৰ এণ্টি নাম্বাৰ হ'ব গতিকে আপুনি কোনো ধৰণৰ নতুন একশ্যন ল'ব নালাগে কিন্তু যি আপুনি চেষ্টা চলাই আছিলে ধৰক 2024ত আপুনি ভাবি আছিল মই অমুক কৰিম তমুক কৰিম সেইখিনি আপুনি ফুলফিল এতিয়া কৰিব পাৰিব দেই এতিয়া সেইবিলাক কৰক সেইবিলাকত আপোনাক মংগলে ছাপোৰ্ট কৰিব সব কাম আপোনাক মংগলে হোৱাত সফল কৰিবই এইবাৰ আপোনাক মংগলে সাথ দিব গতিকে ইমান দিন আপোনাৰ কি হৈছিল ইমান দিন আপুনি যিকোনো কাম কৰিছে বা তাত আপোনাৰ দেৰি হয় আপোনাৰ বহুত দেৰিকৈ আপুনি সফল হৈ আছে নহলে আপোনাৰ এক্সিকিউচনত সদায় স্লো হয় আপুনি ভাবে মই এইটো কৰিম সেইটো কিন্তু আপোনাৰ এক্সিকিউচনটো সাংঘাতিক স্লোনেছ আহি যায় আপুনি মানে কৰিব নোৱাৰা হৈ যায় বৰ ধীমে গতিত চলিবলৈ আৰম্ভ হয় গতিকে এইবাৰ অকমান পাৰ্সোনেল ৰিলেশনশিপ যিকোনো সম্বন্ধ পাৰ্সোনেল মানে কি স্বামী স্ত্ৰীৰ মাজত পৰিয়ালৰ মাজত বেলেগৰ লগত কিবা লগত অকমান আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান থাকিব এটাই কম যে আপোনাৰ আসলতে কি হয় জেদ ভাৱটো অভিমান জেদ আৰু যেটো আনৰ কথা নামানি পেলা যেটো যুক্তি তৰ্ক কৰাৰ যেটো এটা আপোনাৰ অভ্যাস বা সেই বস্তুটো অকমান আপুনি কিন্তু এবাৰ এভয়েড কৰিব লাগিব তাৰ বাবে মই সমাধান দিম কি কৰিব লাগিব মই সমাধান দিম গতিকে হেতুৱে এআই হৈছে আপোনাৰ বিষয়ে মোটামুটি গাড়ী খুব লাহেকে চলাব যদি আপুনি গাড়ী চলাই তাৰোপৰি আপোনাৰ বাকিটো আপোনাৰ যেহেতু মংগল ফ্ৰেন্ডলি নাম্বাৰ বন্ধু নাম্বাৰ গতিকে মংগলে আপোনাক সকলো কাম কৰাত সহায় কৰিব কিন্তু নতুন কাকো কম নতুন প্লেনিং একো নকৰিব যিবিলাক পুৰণা প্লেনিং ৰাখিছিল যে কৰিম বা মই এনেকুৱা বুলি ভাবি আছিলো 2024 23 এটো কৰিম বুলি ভাবি আছিলো সেইটো আপুনি এটা কৰিব পাৰে ডেফিনেটলি মংগলে আপোনাক সেইটো ফুলফিল হোৱাত সহায় কৰিব এতিয়া মই ক'ব বিচাৰিছো আপোনাৰ বন্ধু নাম্বাৰ কোন আপুনি কি সংখ্যাৰ মানুহৰ লগত আপোনাৰ মানে পটিব আৰু কাৰ লগত নপটে এনে কৈ থৈছো পৰিলত তেনেকুৱা নাম্বাৰ থাকিলে আপুনি সতৰ্ক হ'ব পাৰিব যেহেতু কি হয় চাওক ফ্ৰেন্ডলি নাম্বাৰ এন্টি নাম্বাৰ এইবিলাক আমাৰ নিৰ্ভৰ কৰে কাৰ্মিক একাউণ্টৰ ওপৰত আমি যি কাৰ্মিক একাউণ্ট লৈ আহিম যাৰ লগত আমাৰ যি সম্বন্ধ আসলতে সেটেল হোৱা নাছিল সেইবিলাক আমাৰ এন্টিত আহি যাব যাৰ লগত সেটেল হৈছিল সেইবিলাক ফ্ৰেন্ডলিত আহি যাব দেই গতিকে আপোনাৰ ফ্ৰেন্ডলি নাম্বাৰ হ'ব 6 মানে যোনে 24ত জন্ম হৈছে যোনে 15ত জন্ম হৈছে যোনে 6 তাৰিখে জন্ম হৈছে তেনেকুৱা ব্যক্তিৰ লগত আপোনাৰ সদায় ফ্ৰেন্ডলি থাকিব আপোনালোকৰ দুজনৰ মাজত সাংঘাতিক মনৰ আদান প্ৰদান মিলিব 3 দেৱগুৰু বৃহস্পতি যি সকলে জ্ঞান দিয়ে বা উপদেশ দিয়ে 3 সংখ্যাৰ মানুহ 12 21 30 এনেকুৱা ডেটত যোনে জন্ম গ্ৰহণ কৰিছে তেওঁলোকৰ লগত আপোনাৰ সাংঘাতিক ভাল বন্ডিং হ'ব 7 মানে যোনে 25 তাৰিখে জন্ম গ্ৰহণ কৰিছে যোনে 7 তাৰিখে জন্ম গ্ৰহণ কৰিছে 16 তাৰিখে তেওঁলোকৰ লগত আপোনাৰ সাংঘাতিক ভাল বন্ডিং হ'ব আৰু 5 যি সকলে 5 তাৰিখে 14 তাৰিখে আৰু 23 তাৰিখে জন্ম গ্ৰহণ কৰিছে তেওঁলোকৰ লগত আপোনাৰ ভাল বন্ডিং হ'ব ভাল হ'ব বুজি পাব আপোনাক তেওঁলোকে বুজি পাব অন্তত হেতুৱে ফ্ৰেন্ডলি নাম্বাৰ মানে কি আপোনাক বুজি পাব কিন্তু আপোনাক কোনে বুজি নাপাব কোনে আপোনাক উভতাই ধৰাৰ সম্ভাৱনা আছে 1 নম্বৰৰ মানুহ যাৰ জন্ম তাৰিখ 1 10 19 আৰু 28 আপোনাক উভতাই ধৰাৰ সম্ভাৱনা আছে আপোনাৰ তেওঁলোকৰ লগত কি আছে অকল মতানৈক্য হোৱাৰ সম্ভাৱনা আছে 2 মানে যেটা 2 তাৰিখে জন্ম 20 তাৰিখে জন্ম ন এনেকুৱা ধৰণৰ যি সকল আছে সেই সকলৰ লগত আপোনাৰ অকমান আপোনাৰ নিমিলিব 4 সংখ্যা যোনে 13 তাৰিখে জন্ম 4 তাৰিখে জন্ম হয়নে সেই সকলৰ লগত আপোনাৰ অকমান 22 তাৰিখে জন্ম সেই সকলৰ লগত অকমান আপোনাৰ মতানৈক্য হ'ব পাৰে আৰু 8 নম্বৰৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে ভেৰি ইন্টাৰেষ্টিং আপোনাৰ নিজৰ নাম্বাৰ যদি কোনোবা ব্যক্তি আছে তেওঁৰ লগতো আপোনাৰ কিন্তু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে কিয় আপোনাৰ যেটো যুক্তি তেওঁৰ লগত নিমিলিবও পাৰে কিন্তু ইন্টেনশন দুজনৰ একেই হ'ব সেইবাবে বাদ বিবাদ অকমান হ'ব পাৰে তাৰোপৰি 9 নম্বৰ মংগলৰ সংখ্যা নিউট্ৰেল ৰিজাল্ট দিব আপোনাক অন্তত আপোনাৰ শত্ৰু নহয় নিউট্ৰেল নৰমাল ৰিজাল্ট দিব এবাৰ 9 সংখ্যা এয়া হৈছে আপোনাৰ প্ৰেডিকচন গতিকে আপোনাৰ এইখিনি নাম্বাৰ লগত আপুনি মিলামিছাকে থাকিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে আপুনি মেডিটেশনৰ দ্বাৰা ৰাতিপুৱা কি সমাধান আপোনাৰ মই দিব বিচাৰিছো এইখিনতে কৈ দিওঁ যি সকলৰ 8 তাৰিখে জন্ম সেই সকলৰ তাৰিখ অনুযায়ী কোনে উত্তম ফল পাব আৰু কোনে মধ্যম পাব আৰু কোনে একেবাৰে কম ফল পাব